দেবগণ দেবরাজ যি আখাৰে বৃহস্পতি গুৰুৰ পুত্ৰ কচক পঠাইছিলোঁ শুক্ৰাচাৰ্যৰ পাশে উদ্দেশ্য কিন্তু আমাৰ নহ'ল সফল। দেবরাজ কৰিছিল যদিও আয়ত্ত কচে সঞ্জীৱনী মন্ত্ৰ প্ৰেম অভিলাষী শুক্ৰৰ কন্যা দেৱযানীৰ প্ৰস্তাৱত সন্মতি নজনোৱাৰ হেতু দুয়োকে হাপিলে অতি নিষ্ঠুৰ নিৰ্মম। দেবরাজ আৰু তাৰেই পৰিণাম অভিশপ্ত কচৰ সঞ্জীৱনী মন্ত্ৰই ঠাই পালে দৃষ্টিতেৰ অতল গহ্বৰত। নিজ গুৰু কন্যাৰ প্ৰতি কচৰ এনে অবিচাৰ দানৱ ৰাজবৃক্ষ পৰ্বাই কিন্তু সহজভাৱে নকৰে গ্ৰহণ। সেয়েহে দেৱগণ দেবরাজ প্ৰত্যেক মুহূৰ্ততে আমি দেৱতা সমাজ সষ্টম হৈ থাকিব লাগিব। তাৰ বাবে দেবরাজ নানিব সংশয় মনত দেৱতাৰ দুৰ্জয় শক্তিৰ আগত নোৱাৰে দৃষ্টিব দানৱে সন্মুখ সমৰত। তাৰ উপৰি দেবরাজ বিশ্বকৰ্মাৰ দ্বাৰা নিৰ্মিত দুৰ্জয় প্ৰাচীৰ ভেদ কৰাটো দানৱৰ বাবে নহ'ব ইমান সহজ। বিশ্বাস কৰোঁ মই, কিন্তু অতীতৰ সেই কথাবোৰে দুৰ্জয় ৰিপুৰ দৰে মনত মোৰ কিয় জানো আনি দিয়ে সন্দেহৰ ভাৱ। বৃথা চিন্তা আৰু চাঞ্চল্য নেৰিব প্ৰশ্ৰয় দেবৰাজ। সৰগৰ অধিপতি সামান্য কথাতে যদি হয় ইমান চিন্তিত তেন্তে দেবৰাজ কি বাকী থাকিব এই দেৱ সমাজৰ? তুমি ঠিক কথা কৈছা বৰুণ। মই বিচলিত হলে নহ'ব। কাৰ্তিক আদেশ কৰক সুৰপতি। তুৰন্ত সজোৱা মোৰ সুৰ বাহিনীকে অস্তে হস্তে ৰথে গজে সুসজ্জিত হৈ দানৱৰ দুৰ্জয় শক্তিক বাধিবৰ বাবে থকা যেন সকলোটি সৰ্বক্ষণে নিৰ্ভীক চিত্তেৰে আজ্ঞা তবশিৰে ধৰি তুৰন্তে কৰিম মই সকলো ব্যৱস্থা। দেৱতাৰ সন্মিলিত শক্তিৰ আগত তিজ দিব পৰাটো দানৱৰ বাবে নহয় সহজ। যাওক দেৱৰাজ বৈজন্তত আনন্দেৰে কৰক বিশ্ৰাম। সন্তোষ লভিলো মই তোমাৰ বাক্যত। যোৱা দেৱগণ কৰ্তব্যত সকলোটি খোৱা অগ্ৰসৰ। অমৰাৱতীৰ চৌদিশে অত্যাধিক প্ৰহৰীৰ কৰিবা ব্যৱস্থা। ভংগ হ'ল সভাই মানতে